মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ। আজি আমি চৰাইদেউ জিলাৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো চাম। ইয়াতে যিকেইটা MCQ আছে আৰু লং কুৱেশ্যন আছে গোটেইখিনি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। আৰু তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। সব প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, তলৰ কোনটো বংগ বিভাজনৰ অন্তৰ্নিহিত সঠিক ব্যাখ্যা। তো তোমাৰ বংগ বিভাজনৰ যিটো অন্তৰ্নিহিত যিটো উদ্দেশ্য আছিল সেইটো আছিল তোমাৰ ঐক্যবদ্ধ বংগ শক্তিক ভাঙি ছিঙি চুৰমাৰ কৰা। তো এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চাবা। 2 নম্বৰত কৈছে যে তলৰ কোনটো উক্তি শুদ্ধ হয়, যিটো শুদ্ধ সেইটো আমাৰ লাগে। তো ইয়াৰে তোমাৰ কোনটো উক্তি শুদ্ধ সেইটো আমাৰ ওলাবলৈ দিছে। চাইমন কমিশ্যন ভাৰতলৈ অহাৰ মূল কাৰণ আছিল 1919 চনৰ ভাৰত চৰকাৰ আইনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰা। এইটো কাৰেক্ট হয়। আৰু ভাৰতীয়সকলে চাইমন কমিশ্যন বৰ্জন কৰাৰ মূল কাৰণ আছিল উক্ত কমিশ্যনত এজনো ভাৰতীয় সদস্য নাছিল। এইটো কাৰেক্ট হয়। তো দুয়োটা কাৰেক্ট হ'ব। দুয়োটা কাৰেক্ট হ'লে ইয়াৰে তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা। 3 নম্বৰ কুৱেশ্যনত কি কৈছে, ভাৰতত হোৱা নিম্নলিখিত আন্দোলনসমূহৰ ভিতৰত কোনখন মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ৰেলীত লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। ইয়াতে লীলাধৰ বৰুৱাৰ কথা কৈছে। তো এইটো দাণ্ডী যাত্ৰা আৰু আইন অমান্য আন্দোলন। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 4 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে ব্ৰিটিছ শাসনকালত এজন লোকক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ অধিকাৰ প্ৰদান কৰা আইনখন কি আছিল, সেইটো ৰাওলাট আইন আছিল। তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো, তলৰ কোনটো উল্লেখিত দিশ 1857 চনৰ বিদ্ৰোহে গুৰুত্ব হিচাপে চিহ্নিত হৈছে। কি আছিলে, 1861 চনৰ পৰা অসম আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চাবা। 1853 চনত মুফট মিলছ অসমলৈ আহোঁতে মণিৰাম দেৱানে পেছ কৰা আৰ্জিখন উল্লেখ কৰা দিশটো আছিল, যিখন তোমাৰ আৰ্জি পেছ কৰিছিল বা আৰ্জি দাখিল কৰিছিল, সেই আৰ্জিটোৰ কি আছিল, সেইটো আছিল আহোম ৰাজকোঁৱৰ কন্দবেশ্বৰ সিংহৰ পুনৰ আহোম সিংহাসনত বহোৱা। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনটোত কৈছে 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল। সেইটো আছিল তোমাৰ মেকডনাল্ড। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা। 8 নম্বৰত কি কৈছে, গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম আছিল নাটাল ইণ্ডিয়ান কংগ্ৰেছ। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চাবা। 9 নম্বৰত কৈছে বৰ্জনৰ অৰ্থ স্বাতিকিকতা আৰু স্বাতিকিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা। কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল অৰবিন্দ ঘোষে। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চাবা। 9 নম্বৰ কুৱেশ্যনটোত এইটো মিলাবলৈ দিছে চাবা। এইটো প্ৰশ্ন মোটামুটি প্ৰত্যেকটো জিলাতে আহিছে এই প্ৰশ্নটো। তো ইয়াৰে তোমাৰ ছয়টো সত্যমেৱ জয়তে, এইটো আছিল তোমাৰ মুণ্ডক উপনিষদ। এইটো আহিব চিৰ লগত। 1 আহিব চিৰ লগত। তাৰপিছত তোমাৰ 2 নম্বৰত আছে বসুদেৱ কুটুম্বকম। এইটো মহানুভৱদেৱৰ আছিল। অহিংসা পৰম ধৰ্ম, এইটো হ'ল তোমাৰ মহাভাৰতৰ। আৰু তোমাৰ জননী জন্ম ভূমিষ্য স্বৰ্গদি গৰিয়সী, এইটো আছিল তোমাৰ ৰামায়ণৰ। তো এইটো তোমাৰ কোনটোৰ লগত মিলি আছে চোৱা, এইটো তোমাৰ এ নম্বৰৰ লগত মিলি আছে। তো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চাবা। 1903 চনত আছাম এছ'চিয়েশ্যন গঠন কৰিছিল। কোনে গঠন কৰিছিল আছাম এছ'চিয়েশ্যন? তো মানিক চন্দ্ৰ বৰুৱা। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে যিখন ছবি দিছে এই ছবিখন কাৰ হয়? এইটো পদ্মনাভ গোহাঁই বৰুৱা হয়। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চাবা।
ইয়াতে কৈছে পলাশীৰ প্ৰাশ্চিত্য নাটকখনৰ ৰচয়িতা কোন হয়, কোনে লিখিছিল? এইটো ক্ষীৰোদ প্ৰসাদ। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 14 নম্বৰ কুৱেশ্যনটো চাবা। ব্ৰিটিছসকলে অসমত টিকট কৰ প্ৰৱৰ্তন কৰিছিল, কেতিয়া কৰিছিল? এইটো টিকট কৰ 58ত। চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চাবা। 1861 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এইটো উকিয়াং নংবা। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চাবা। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ এখন সাঁচিপতীয়া পুথি হৈছে, এইটো তোমাৰ গীতা গোবিন্দ। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াতে এখন ডায়েগ্ৰাম দিছে, চোৱা তোমালোকে। এই ডায়েগ্ৰামটোৰ ওপৰত কৈছে যে এক বিশেষ জনগোষ্ঠীৰ নৃত্যক প্ৰত্যক্ষ কৰিছে আৰু এই নৃত্যটো কোনটো হয় সেইটো আমাক সুধিছে। এইটো তোমাৰ মিজোসকলৰ হয়। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মিজোসকলৰ আছিল, এইটো হয়। 18 নম্বৰ কুৱেশ্যনটো চাবা। 18 নম্বৰত কৈছে যে নৃগোষ্ঠীসকলে আগবঢ়োৱা কোনবোৰ অৱদান বৰ্তমান ভাৰতত প্ৰচলিত? এইটো ধান খেতি, তাৰপিছত হালধিৰ ব্যৱহাৰ আৰু গুড় ব্যৱহাৰৰ কৌশল। এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। 19 নম্বৰ কুৱেশ্যনটো চাবা। এইটো তোমাৰ অসমৰ জনবহুল নগৰসমূহ 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি ক্ৰম অনুসৰি সজোৱা। ক্ৰম অনুসৰি এইটো আমাক সজাবলৈ দিছে। গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 20 নম্বৰ কুৱেশ্যনটো চাবা। 20 নম্বৰ কুৱেশ্যনত কি কৈছে? কোনকেইটা উক্তি শুদ্ধ? পৃথিৱীৰ মুঠ 179খন দেশ আছে, এইটোতো ভুল হয়। এইটো তোমাৰ উল্টা কৈ দিয়া আছে ন, 197 হ'ব লাগিছিল, তো এইটো ভুল আছে। তাৰপিছত বিশ্বৰ আটাইতকৈ কম জনসংখ্যাৰ দেশ হ'ল ভেটিকান চিটি, কাৰেক্ট হয়। দুখন মহাদেশলৈ বিস্তৃত হৈ থকা দেশখন হ'ল ৰাছিয়া, এইটো কাৰেক্ট হয়। তাৰপিছত আছে বিশ্বৰ 12খন দেশ ওচনীয়া মহাদেশত আছে, এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। গতিকে 2, 3, 4 কাৰেক্ট হ'ব। চি অপশ্যনটো কাৰেক্ট হ'ব। 21 নম্বৰটো এইটো তোমাৰ মিলাবলৈ দিছে। পামিৰ মালভূমি, পামিৰ মালভূমি ক'ত আছে? এইটো এছিয়া। এইটো তাৰপিছত তোমাৰ নীল নদী ক'ত আছে? এইটো আফ্ৰিকাত আছে। তাৰপিছত টিটিকাকা লেক, টিটিকাকা আছে তোমাৰ দক্ষিণ আমেৰিকা আৰু ডেথ ভেলী নৰ্থ আমেৰিকা। তো এইটো তোমাৰ 1A 2B, তাৰপিছত 4C, এইটো 4B আহিব লাগিছিল হয়নে? 1C, তাৰপিছত 2A 1C 2A। আচ্ছা, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে কি কৈছে? তলৰ বৈশিষ্ট্যবোৰৰ পৰা মহাদেশখন চিনাক্তকৰণ কৰা। মহাদেশৰ আকৃতি উভতা ত্ৰিভুজৰ দৰে। ব্ৰাজিল এই দেশৰ বৃহত্তম দেশ আৰু ইয়াৰ মাটিকালি 18 নিযুত বৰ্গ কিলোমিটাৰ। এইটো আফ্ৰিকা হয় না, আফ্ৰিকা নহয়, এইটো ব্ৰাজিল আছে ন, ব্ৰাজিলৰ কথা কৈছে ইয়াতে হয়নে? এইটো তোমাৰ দক্ষিণ আমেৰিকা, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 28 নম্বৰ কুৱেশ্যনটো গড় গভীৰতা অনুসৰি মহাকাশখনৰ শুদ্ধ ক্ৰম। তো তোমাৰ প্ৰথমত আহিব প্ৰশান্ত মহাসাগৰ, তো তোমাৰ এইটোতো নহ'ব, এইটো নহয়, এইটো নহয়। প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক, ভাৰত, উত্তৰ মহাসাগৰ। তো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এই অপশ্যনটো তোমালোকে এবাৰ চাই ল'বাচোন বাৰু। এইটো 23 নম্বৰ পেচিফিক, এটলাণ্টিক, ইণ্ডিয়ান আৰু আৰ্কটিক। এইটো এবাৰ চাই ল'বা। 23 নম্বৰ কুৱেশ্যনটো তোমালোকে কমেণ্ট কৰি জনাবা। তাৰপিছত তোমাৰ 24 নম্বৰ কুৱেশ্যনটোত কি কৈছে? জনসংখ্যাৰ ফালৰ পৰা অসমৰ জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত কোনটো শুদ্ধ হয়? প্ৰথমত আহিব বড়ো। বড়োটা আটাইতকৈ তোমাৰ ডাঙৰ জনগোষ্ঠী হয় অসমৰ। তো তোমাৰ ইয়াতে বড়ো আছে, তো মিচিং, কাৰ্বি আৰু ৰেংমা। তো বি অপশ্যনটো কাৰেক্ট হ'ব। 25 নম্বৰ কুৱেশ্যনটো চোৱা। 25 নম্বৰ কুৱেশ্যনত কি কৈছে? তোমাৰ মায়ে আচাৰ, জাম, ফলৰ ৰস আদি প্ৰস্তুত কৰি বিক্ৰী কৰিছে। ই এক প্ৰকাৰৰ উদ্যোগ। এই উদ্যোগবিধ কোন শ্ৰেণীৰ উদ্যোগৰ লগত জড়িত হয়? এইটো ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত হ'ব। বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত 26 নম্বৰ অসমৰ ফেলস্পৰ, এইটো তোমাৰ ফেলস্পৰ পোৱা অঞ্চলটো
হৈছে ক'ত পোৱা যায় সেইটো আমাক সুধিছে, এইটো হাহিমত পোৱা যায়। ই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 27 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, এইটো 1 নম্বৰত কৈছে উত্তৰ পূব সীমান্তৰ ৰেলমণ্ডলৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। এইটো কাৰেক্ট হয়। এইটো তোমালোকে এনেও মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে। তাৰপিছত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। এইটো তোমাৰ 1 নম্বৰটো কাৰেক্ট হয়, এইটো তোমাৰ ভুল হয়। ই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোত কৈছে তোমাৰ পিটাৰ হাগেট এজন কোন আছিল? পিটাৰ হাগেট কোন আছিল? এইটো তোমাৰ ভূগোল বিজ্ঞানী। চি অপশ্যনটো কাৰেক্ট হ'ব। 29 নম্বৰ মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে তোমাৰ এইটো নৰ্থ আমেৰিকা। ডি অপশ্যনটো কাৰেক্ট হ'ব। 30 নম্বৰ কুৱেশ্যন সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ। সম্পদৰ প্ৰধান বৈশিষ্ট্য কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম, এইকেইটা থাকিব লাগিব। তো 1, তাৰপিছত 2 আৰু 4, 1 to 4 এইটো কোনো অপশ্যনে দিয়া নাই ইয়াৰে। 1 to 4 কাৰেক্ট হ'ব ইয়াৰে। 31 নম্বৰটো এইটো তোমাৰ মিলাবলৈ দিছে চাবা। ইয়াতে কৈছে তোমাৰ চাহ উদ্যোগ পাৰ্ক। চাহ উদ্যোগ পাৰ্ক আছে তোমাৰ এইটো 6 গাঁও। প্লাষ্টিক উদ্যোগ পাৰ্ক আছে ক'ত? এইটো তোমাৰ গেলাপুখুৰী। বৃহৎ খাদ্য পাৰ্ক আছে এইটো তোমাৰ নাথকুছি, আৰু এইটো আছে তোমাৰ IIT গুৱাহাটী। এইটো কাৰেক্ট হ'ব। মিলাবলৈ দিছে এইটো ডাইৰেক্টলি, ইয়াতে অপশ্যন দিয়া নাই, এইটোৰো অপশ্যন নাই। তাৰপিছত তোমাৰ 32 নম্বৰ কুৱেশ্যনটো চাবা। তলৰ কোন তিনিখন সাগৰক বাদ দি বাকীবোৰ সাগৰ মহাসাগৰৰ লগত সংযোগ স্থাপন কৰি আছে? কাস্পিয়ান চি, ডেড চি আৰু আৰল হ্ৰদ। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। চিটো কাৰেক্ট অপশ্যন হ'ব। 33 নম্বৰ কুৱেশ্যনটো চাবা। অসমৰ আটাইতকৈ বেছি আৰু কম জনসংখ্যাৰ জিলাখন হৈছে? আটাইতকৈ বেছি নগাঁও হয়, আটাইতকৈ বেছি নগাঁও জিলা, আৰু আটাইতকৈ কম ডিমা হাছাও। বি অপশ্যন কাৰেক্ট হ'ব। 34 নম্বৰ ইয়াতে কৈছে তোমাৰ ইউৰোপ মহাদেশৰ অন্তৰ্গত আটলাণ্টিক মহাসাগৰত অৱস্থিত কেইটামান দ্বীপপুঞ্জ। কি কি দ্বীপপুঞ্জ আছিল? এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ কোনখন মহাসাগৰে এছিয়া মহাদেশত আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে? এইটো লোহিত সাগৰ। ই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 36 নম্বৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন ৰাষ্ট্ৰৰ সংবিধান অনুসৰণ কৰা হৈছে? এইটো কেনেডা। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ কুৱেশ্যনটো এইটো মিলাবলৈ দিছে। এইটো কেবিনেট মিছন ভাৰতলৈ আহিছিল, এইটো তোমাৰ 46। তাৰপিছত আছে তোমাৰ খচৰা কমিটিৰ গঠন কেতিয়া হৈছিল? এইটো হৈছিল তোমাৰ 29 আগষ্ট। তাৰপিছত সংবিধান বলবৎ কৰা হৈছিল, এইটো তোমাৰ 50ত, আৰু তোমাৰ স্বাক্ষৰ প্ৰদান কৰিছিল এইটো 49ত, হয়নে? তো তোমাৰ এইটো সাপেক্ষে চাবলৈ গ'লে আচ্ছা তোমাৰ এইটো অপশ্যন নাই, এইটোৰো অপশ্যন কেইটা চাই ল'বাচোন বাৰু ইয়াৰে। আচ্ছা ইয়াতে তলত আছে অপশ্যন কেইটা। তো অপশ্যনত তোমাৰ ইয়াতে ই নম্বৰ অপশ্যনটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব। 38 নম্বৰ কুৱেশ্যনটোত তোমাৰ এইটো মিলাবলৈ দিছে চোৱা, ছিকুৱেঞ্চ বেছ কুৱেশ্যন হয় 38 নম্বৰৰ। তো এইটো তোমাৰ প্ৰথম বিশ্বযুদ্ধ, জাতিসংঘ, ৰাষ্ট্ৰসংঘ আৰু ভাৰতৰ স্বাধীনতা। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰটো এইটো তোমাৰ এইটো ক'ত আছে? ICC আছে তোমাৰ, এইটো ICC ক'ত আছে? ICC আছে তোমাৰ ডুবাইত, এইটো ডুবাই। তাৰপিছত তোমাৰ ফিফা, আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন, এইটো ফিফাটো আছে তোমাৰ জুৰিকত। তাৰপিছত আছে তোমাৰ এছ'চিয়েশ্যন অফ এছিয়ান নেশ্যন, এইটো আছে তোমাৰ জাকাৰ্টা। আৰু তোমাৰ নাটো আছে তোমাৰ ব্ৰুচেলছ। এইটো তোমাৰ এই নম্বৰৰ লগত মিলি আছে, তো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 40 নম্বৰ কুৱেশ্যনটো চাবা। এছাৰখন কৈছে ভাৰতৰ ৰাষ্ট্ৰপতি জনসাধাৰণে পৰোক্ষভাৱে
নিৰ্বাচন কৰে। এতিয়া ৰাষ্ট্ৰপতিৰ কথা কৈছে আৰু এতিয়া পৰোক্ষভাৱে বুলি কৈছে, ইনডাইৰেক্টলি ইলেক্টেড কৰে। এইটোতো কাৰেক্ট হয়। ইনডাইৰেক্টলি তোমাৰ কি কৰে, নিৰ্বাচন কৰে। ভাৰত এখন গণতান্ত্ৰিক ৰাজ্য হয়, এইটো কাৰেক্ট হয়। কিন্তু এটা কিন্তু কাৰেক্ট এক্সপ্লেইন। আচ্ছা, এইটো গণতান্ত্ৰিক হ'লেতো মানুহে নিৰ্বাচন কৰিব, এইটো ডাইৰেক্টলি বা ইনডাইৰেক্টলি হ'ব পাৰে। তো চি অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ইয়াতে চোৱা, ইয়াৰৰ লগত এইটো মিলাব লাগে, ইয়াৰৰ লগত মিলাব লাগে। এইটো তোমাৰ 64 হয়। এই নম্বৰটো ইয়াৰো তোমাৰ অপশ্যনবোৰ দিয়া নাই। না এইটো অশুদ্ধটো বাছি উলিয়াবলৈ দিছে, এইটোতো ঠিকে আছে। অশুদ্ধটো ইণ্ডিয়ান ৰিজাৰ্ভ বেংক এইটো 35, নাবাৰ্ড 82, তাৰপিছত এইটো 64 ঠিকে আছে। এইটো তোমাৰ এইটো ঠিকে আছে। আৰু বেংক অফ হিন্দুস্তান এইটো ভুল আছে, তো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 42 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কলা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ'ল, কলা মুদ্ৰা এইটো ইকনমিক অফেন্স হয়, এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 43 নম্বৰটো, এটা বিত্তীয় বছৰত দেশ এখনৰ উৎপাদন হোৱা সৰ্বমুঠ সামগ্ৰীৰ মুদ্ৰাগত যিটো মূল্য সেইটোক আমি কি বুলি কওঁ, জাতীয় আয়। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 44 নম্বৰটো চাবা, তলৰ কোনটো অনা বেংক বিত্তীয় প্ৰতিষ্ঠান, এইটো LIC। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু 45 নম্বৰ চাওক, ব্যক্তিগতকৰণ কি হয়। ব্যক্তিগতকৰণৰ কথা সুধিছে, চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহৰ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তো এইখিনি আছিল 45টা MCQ। আৰু তোমালোকৰ যদি ছ'চিয়েল ছায়েন্স, তাৰপিছত ছায়েন্স আৰু এছামিছ এই ছাবজেক্ট তিনিটাৰ যদি ইবুক লাগে, তোমালোকে ইবুক ল'ব পাৰিবা। ইবুকত তোমালোকে কি পাবা, MCQ পাবা, লগতে ইনচাইট কুৱেশ্যন পাবা, আৰু 100% তোমাৰ টেক্সচুৱেল কুৱেশ্যনৰ এনচাৰ পাবা। তো তোমালোকৰ যিহেতু সময় একেবাৰে কম আছে, গতিকে তোমালোকে লৈ ল'ব পাৰা। এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, 7002824673। এইটো নম্বৰত হোৱাটছআপ কৰিবা। বাকী ইয়াৰে যিবোৰ তোমাৰ লং কুৱেশ্যন আছে, চোৱা লং কুৱেশ্যনকেইটা বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা, এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখা। পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে তোমালোকে এইবোৰ প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। এইবোৰ চোৱা, তোমালোকে এইবোৰ কিন্তু প্ৰেক্টিছ কৰিবা। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।